লাষ্ট ক্লাছত আমি কি শিকিছিলোঁ লাষ্ট ক্লাছত আমি সেলৰ বিষয়ে শিকিছিলোঁ ইণ্টাৰনাল ৰেজিষ্টেন্সৰ বিষয়ে শিকিছিলোঁ আৰু টাৰ্মিনাল ৰেজিষ্টেন্সৰ বিষয়ে শিকিছিলোঁ ঠিক আছে তো আজি শিকিম আমি কম্বিনেশ্যন অফ সেল কেনেকৈ আমি কানেক্ট কৰিব পাৰোঁ সেইবিলাকৰ বিষয়ে শিকিম ঠিক আছে সো কম্বিনেশ্যন অফ সেল ঠিক আছে ক্লিয়ার দেখা যায় না তো there are two combination of cells one is series combination parallel combination प्रथम हल सेलर कम्बिनेशन केनेके करब पारिम दुई धरण करब पारिम सीरीज कम्बिनेशन और पैरेलल कम्बिनेशन तो सीरीज कम्बिनेशन प्रथमत आलोचना करिसु सीरीज कम्बिनेशन तो सीरीज कम्बिनेशन कि हबो एटा सेल लइसो तो सेल तो चिनि पाओ सबे सेल एटा हल पॉजिटिव टार्मिनल एटा हल नेगेटिव टार्मिनल सो प्रथम सेलर नेगेटिव टार्मिनल तो सेकेंड सेलर पॉजिटिव टार्मिनल लग लगाले और सेकेंड सेलर नेगेटिव टार्मिनल थर्ड सेलर पॉजिटिव टार्मिनल लग लगाले एनेका सेंटर कनेक्शन पाओ बा सीरीज पाम एटा हबो सीरीज कम्बिनेशन केनेका धৰণৰ कम्बिनेशन एटा सीरीज कम्बिनेशन क्यों सीरीज कम्बिनेशन बिकज प्रथम सेलर नेगेटिव टार्मिनल तो सेकेंड सेलर पॉजिटिव टार्मिनल লগত সংযোগ কৰা হৈছে अगेन सेकेंड सेलर नेगेटिव टार्मिनल तो थार्ड सेलर पॉजिटिव टार्मिनल লগত সংযোগ কৰা হৈছে হৈছে আৰু জানো আমি সেলৰ থাকলে কি হ'ব সেলৰ ইন্টারনাল রেজিস্ট্যান্স থাকে সেলৰ ইন্টারনাল রেজিস্ট্যান্স থাকে এটো ছোট আর দি ডিনোট করা হয় সো এটো যদি E1 লিখিছো এটো হ'ব E2 এটো হৈছে E3 কারেক্ট प्रथम कथा हल सेकेंड कथा এটা second point about series combination okay current এটা সেলৰ মাজেদি যিমান কারেন্ট পাস হ'ব এটা সেলৰ মাজেদি হিমানে কারেন্ট পাস হ'ব এটা সেলৰ মাজেদি সেম কারেন্ট পাস হ'ব তাৰ মানে সেম কারেন্ট ठीक है तो मैंने प्रतिटा सेलर मजेदी किमान एमाउंट ऑफ कारेंट যাব सेम एमाउंट ऑफ कारेंट যাব মানে সাপোজ যদি ইয়াতে 2 एम्पियर কারেন্ট গৈছে ইয়ার মধ্যে যেতে ইয়ার মধ্যে 2 एम्पियर কারেন্ট যাব ইয়ার মধ্যে 2 एम्पियर কারেন্ট যাব ओके एंड थर्ड पॉइंट হল যে ইকুইভ্যালেন্ট ইএমএফ এটো কম্বিনেশনৰ ইকুইভ্যালেন্ট ইএমএফ এর ফর্মুলাটো কি হৈছে E1 + E2 + E3 কত সিরিজত तेंते आर इक्विवेलेंट फॉर्मूला की हो आर इक्विवेलेंट फॉर्मूला हो R1 + R2 + R3 आर इक्विवेलेंट फॉर्मूला की हो R1 + R2 + R3 ठीक है सो এইখিনিকে আমি এতিয়া সেল ইন্টারনাল রেজিস্ট্যান্স সংযোগ কৰি কিনে প্ৰমাণ কৰি দেখাম সো আমি এটা সেল লৈছো সেকেন্ড সেল লৈছো থার্ড সেল লৈছো and प्रतिटर মাজতে इंटरनल रेजिस्टेंस ठीक है এটা টার্মিনাল আমি নামকরণ কৰিছো E আৰু B এটা টার্মিনাল দিছো E আৰু B and এটো নাম দিছো E1 E2 E3 কারেন্ট এগুলো পরে আছে সো আমি ধরিছো কারেন্ট সেম অ্যামাউন্ট অফ কারেন্ট যাব এতিয়া আমি কিরশফস ল ইউজ করিম এতে R1 R2 R3 ठीक है
সো পাথটো লৈছোঁ আমি এৰ পৰা বি এতিয়া কিৰ্চফ ল যেতিয়া আমি ইউজ কৰিম তেতিয়া আমি এ টাৰ্মিনেলৰ পৰা বি টাৰ্মিনেললৈকে যাম সো প্ৰথমে পাম সেল সেইটো সেলত কি হৈছে এইটো পজিটিভ টো নেগেটিভ সো হায়াৰ পৰা ল গ'লে ইএমএফ টো কি হ'ব নেগেটিভ কি হ'ব বিকজ পজিটিভ টাৰ্মিনেলৰ নেগেটিভত গ'লে নেগেটিভ ইয়াৰ আগতে কি হ'ব ইয়াতে ভি এ যদি হয় তেন্তে ইয়াতে ভি এ ইয়াতে বি যদি লৈছোঁ তেন্তে ইয়াতে ভি বি সো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভি এ এগেইন ইয়াতে কি হ'ব নেগেটিভ ই আই এতিয়া চাব কাৰেণ্ট এইফালে গুচি এইফালে আহিছে আৰু আমি লৈছোঁ এইফালে সো কাৰেণ্টৰ ডিৰেকশ্যন আৰু আমি লোৱা পাথটো ডিৰেকশ্যন অপজিট হৈ আছে ইয়াতে সো অপজিট হ'লে আমি প্লাছ ল'ম ঠিক আছে প্লাছ R1 I কাৰণ I যাই আছে সেম সো এইটো বুজিবলৈ হ'লে আমি দুটা বস্তু চাব পাৰিম দুটা ওয়ে মনত ৰাখিব পাৰিম এটা হৈছে কি কাৰেণ্ট এইফালৰ পৰা এইফালে যাই আছে সো হায়াৰ পৰা ল' যাই আছে নিশ্চয় সো ইয়াৰ পৰা এইটো টাৰ্মিনেল পইণ্টত যদি লৈছোঁ হাই ইয়াৰ পৰা লৈছোঁ ল' সো হায়াৰ পৰা ল' গ'লে কি হ'ব নেগেটিভ হ'ব হায়াৰ পৰা ল' গ'লে নেগেটিভ আৰু পটেনশিয়াল ড্ৰপ কিমান হ'ব কাৰেণ্ট যাই আছে আই আৰু ৰেজিষ্টেন্স আছে আৰ তো আই ইনটু আৰ আকৌ যদি আমি এইফালৰ পৰা এইফালে যাওঁ ফ্ৰম লেফ্টৰ পৰা যদি আমি ৰাইট যাওঁ তেন্তে ইয়াতে কি চাই আছোঁ আমি ল' পৰা হাই সো ল'ৰ পৰা হাই গ'লে এগেইন পজিটিভ তো তেতিয়া হ'ব আই আৰ চাবা সো শৰ্টলি আমি কি মনত ৰাখিব পাৰিম যে কাৰেণ্টৰ ডিৰেকশ্যন আৰু আমি লোৱা ডিৰেকশ্যন যদি অপজিট হয় তেতিয়া প্লাছ দিওঁ আৰু যদি কাৰেণ্টৰ ডিৰেকশ্যন আৰু আমি যোৱা ৰাস্তাটো যদি সেম ডিৰেকশ্যন হয় তেতিয়া হ'ব নেগেটিভ শৰ্টলি মনত ৰাখিম ঠিক আছে মানে ৰাস্তাৰ কাৰেণ্ট যোৱা ৰাস্তা আৰু আমি যোৱা ৰাস্তাটো সেম হ'লে নেগেটিভ কাৰেণ্ট যোৱা ৰাস্তা আৰু আমি লোৱা ৰাস্তাটো যদি সেম ডিৰেকশ্যনৰ হয় তেতিয়া ল'ম পজিটিভ হ'ব এতিয়া সেমটো এপ্লাই কৰিম ইয়াত চাবা ইয়াতে যাই আছে কি কাৰেণ্ট যাই আছে এইফালে আৰু আমি ৰাস্তাটো লৈছোঁ এইফালে কি হ'ল অপজিট তেতিয়া প্লাছ আই আৰ টু ইয়াৰ পৰা সেলত কি হৈছে হাইৰ পৰা ল' যাই আছে নেগেটিভ E3 ইয়াত চাবা কাৰেণ্ট ডিৰেকশ্যন আমি যোৱা ডিৰেকশ্যন অপজিট সো প্লাছ আই আৰ 3 ইকুৱেল টু ইয়াতে পটেনশিয়াল ড্ৰপ ভি বি সো এইটো এইফালে লওঁ সো ইয়াতে ভি এ সো ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ সো ভি এ এগেইন সেল ইএমএফ হায়াৰ পৰা লগাইছোঁ সো ই মাইনাছ E1 এগেইন কাৰেণ্ট আৰু পাথৰ আমাৰ ডিৰেকশ্যনটো অপজিট কাৰেণ্ট এইফালে যাই আছে আমি এইফালে যাই আছোঁ অপজিট ডিৰেকশ্যন সো I ইনটু R1 ইয়াতে এগেইন নেগেটিভ অপজিট ডিৰেকশ্যন প্লাছ এগেইন হায়াৰ পৰা ল নেগেটিভ অপজিট ডিৰেকশ্যন সো প্লাছ I ইনটু R3 ইকুৱেল টু এইফালৰ পটেনশিয়াল ভি বি সো এতিয়া আমি ভি বিটো এইফালে আনিছোঁ লেফ্ট ছাইডত আৰু গোটেইবিলাক কি লৈছোঁ ৰাইট ছাইডত লৈছোঁ সো E1 প্লাছ E2 প্লাছ E3 আচ্ছা E2 লিখা নাই নেকি ইয়াতে আৰু এইবিলাক গোটেই মাইনাছ প্লাছত আছে পেলাই নেগেটিভ কাৰেণ্ট কমন যাব আই কমন R1 প্লাছ R2 প্লাছ R3 সো পটেনশিয়াল ড্ৰপ সো ভি প্লাছ R3 ঠিক আছে সো এইটো ইকুৱেশ্যনত আমি যদি নাম্বাৰ কৰিছোঁ 1 সো আমি ইয়াৰ পৰা কি ইকুৱেশ্যন পাইছিলোঁ যে উই নো ভি ইকুৱেল টু ই মাইনাছ আই আৰ ঠিক আছে সো ইয়াৰ পৰা কি পাম ইকুৱেশ্যন 1 আৰু 2 যদি আমি ইকুৱেট কৰোঁ তেনে আমি পাম যে E is equal to this much
and R is equal to this much. So E equivalent equal to E1 plus E2 plus E3, R equivalent equal to R1 plus R2 plus R3. So keep along E equivalent E1 plus E2 plus E3, R equivalent R1 plus R2 plus R3. So এইটো আমি প্ৰথম ফৰ্মুলা লিখিছোঁ। এতিয়া এটা নোট হৈছে, নোট সিরিজ কম্বিনেশন। ইন সিরিজ কম্বিনেশন যদি সেলৰ সংখ্যা nটা হয়, n number of cells connected in series, আৰু internal resistance is n number of resistance connected in series হয়, তেতিয়া হলে আমি কি পাম, E equivalent equal to কি পাম, n into just number of cell connected into EMF of one cell, তেনেকুৱাকৈ R equivalent n into E. Same number of resistance connected equal to n into R. So value of one resistance. So now we have got the formula. Now we have got the formula. Now we will do one numerical problem to verify that we have understood the formula and the theory. So if a question is given, for say example, say it is 6, it is 4 volt and it is 3 volt and 1, say 1, 2 and 1, right? To be ohm. Now find EMF and internal resistance. Find EMF and internal resistance. So যেতিয়া এনেকুৱা দিয়া থাকিব তেতিয়া আমি কি কৰিম, এইখিনি আমি ৰিপিট বনাম। আৰু দিয়া হৈছে কাৰেণ্টটো সাপোজ এইফালে যাই আছে, কাৰেণ্ট এইফালৰ পৰা এইফালে যাই আছে, কাৰেণ্ট সিরিজ কম্বিনেশন সবে বুজি পাইছো, কাৰেণ্ট এইফালৰ পৰা এইফালে যাই আছে আৰু 1 ohm 2 ohm 1 ohm যি দিয়া আছে সেইটোৱে 6 ভোল্ট 4 ভোল্ট 3 ভোল্ট এইবিলাক ভোল্ট আছে, দেখা যায় ন। হ্যাঁ, তাৰপিছত কি হৈছে, এতিয়া আমি পাথ ল'ব লাগে। সেকেন্ড ফার্স্ট অপশন হল যে আমি যেনেকুৱা দি আছে তেনেকুৱা লিখিলোঁ, কাৰেণ্টৰ ডিৰেকশ্যনটো লিখিলোঁ, তাৰপিছত আমি এতিয়া পাথ সিলেকশ্যন কৰিব লাগে। এতিয়া কোনফালৰ পৰা কোনফালে যাম, আইদাৰ ইফালৰ পৰা ইফালে ল'লেও হ'ব, ইফালৰ পৰা ইফালে ল'লেও হ'ব। এতিয়া ইজি হোৱাৰ কাৰণে আমি টাৰ্মিনেলৰ নাম দিছোঁ, তেন্তে ইয়াতে হ'ব VA, ইয়াতে হ'ব VB, ৰাইট। পিছত যদি আমি পাথটো এনেকুৱা লৈছোঁ, ইফালৰ পৰা ইফালে গৈছোঁ, চ' VA প্ৰথমতে VA, হায়াৰ পৰা লগ হৈছে -6, অপজিট ডিৰেকশ্যন কাৰেণ্ট আৰু হেৰিৰ আমি লোৱা পাথ, চ' প্লাছ I ইনটু R, চ' 1 আছে ইয়াতে 1, তাৰমানে I -4, তাৰপিছত ইয়াতে প্লাছ 2I, ইয়াতে হ'ব
প্লাছ 3 হৈছে ন ল'ৰ পৰা হাই গৈছে প্লাছ এটা অপজিট ডিৰেকশ্যন প্লাছ হাই ইকুৱেল টু VB চেম VA minus VB so এইফালে লৈছোঁ গোটেইখিনি ঠিক আছে One, 3, 4 minus 4 minus 4 I to 6 minus 6 10 minus 10 then 7 इफाले गले plus 7 b equal to 7 4 I ঠিক আছে তো তার মানে কি আমার আমি কি জানিছিলো যে E V is equal to E minus IR so E into R so E equivalent equal to 7 and R equivalent equal to 4 বুঝতে পাইছা আর এটা সো শর্টকাট আছে আর এটা শর্টকাট তো কি এফালোর টার্মিনাল টু পজিটিভ এফালোর টার্মিনাল টু পজিটিভ সেম আছে তো 10 এটা অপোজিট আছে তো এটা কি হবে 10 minus 3 7 তো E equivalent equal to 7 হয়ে গেল আর R equivalent গোটে বিলাক প্লাস কৰিব লাগে so 1 plus 2 3 R1 plus 1 4 so R equivalent 4 so another way so এটুকে আমি কিরশফস ল নলগাকে ডাইরেক্ট ফর্মুলা যদি লাগালো হয় so E equivalent equal to so diagram হলো না এটা সব প্লাস কারণ এটা equal to positive plus 4 equal to negative direct plus করেছে ফর্মুলা লাগাইছো minus 3 so 10 minus 3 7 আর R equivalent গোটেইটা প্লাস এ তো প্লাস মাইনাসের কথা নাই এটা 1 2 1 4 ঠিক আছে এটা হল ফর্মুলা লগাই ডাইরেক্ট করিলো ঠিক আছে এতিয়া সিরিজ কম্বিনেশন হল এটা আমি প্যারালাল কম্বিনেশন করি এতিয়া পরে প্যারালাল কম্বিনেশন parallel combination of cell so প্রথম কথা হইছে parallel combination of positive terminal পৰা positive terminal লগাব লাগিব ঠিক আছে so positive terminal পৰা to positive terminal ঠিক আছে আর যদি কোনো কোশ্চেন হয় স্যার মই নেগেটিভ টার্মিনাল লও তো সেম নেগেটিভ টার্মিনাল টু নেগেটিভ টার্মিনাল লগালে কি হবে প্যারালাল কম্বিনেশন হবে ডায়াগ্রাম দিয়েছো থার্ড পয়েন্ট হল যে ইয়ারও ফর্মুলা আছে ডাইরেক্ট ই ইকুইভ্যালেন্ট ফর্মুলা হইছে মনত রাখবা লাগব সো E1 by R1 E2 by R2 আর যদি লইছো আর ঠিক আছে তলত কি হবে 1 by R1 plus 1 by R2 এটা কি আর ফর্মুলা গল E equivalent সেকেন্ড নাম্বার টু পয়েন্ট হল 1 by R equivalent এটা তো জানো সবে 1 by R1 plus 1 by R2 আর যদি লইছো আর দিতে লও ঠিক আছে এতিয়া ডায়াগ্রাম লইছো তো ডায়াগ্রাম হলো কি হবে পজিটিভ নেগেটিভ প্যারালাল
প্যারালাল সো ইয়াতে কারেন্ট এতে কোলা সাপোজ যদি ইয়াৰ পৰা সোমায় ইয়াৰ পৰা ওলাব যিমান কারেন্ট ওলাব সোমাব সিমানে কারেন্ট ওলাব তেতিয়া ইয়াতে সেইখিনি জাংশন পাব আমি ধৰি লৈছোঁ ইয়াতে কারেন্টটো চেম নাযায় ইয়াতে I1 এতিয়া ইয়াতে লৈছোঁ কারেন্ট ইয়াতে ভাগ হৈ গ'ল এতিয়া এইটো ব্ৰাঞ্চত বা এইটো চেলত সোমালে I1 এইটো চেলত সোমালে I2 এতিয়া ইয়াতে এইটোতে টাৰ্মিনেলত আহি কিনে ওলাব এতিয়া I1 প্লাছ I2 ইকুৱেল টু I হ'ব তাৰমানে I ইজ ইকুৱেল টু টোটেল কারেন্ট I1 প্লাছ I2 আৰু তো আছে এইটো ইণ্টাৰনেল ৰেজিষ্টেন্স থাকিব ন চলো এই যে প্যারালাল কানেকশনটো চলা এতিয়া সেল নাম্বাৰ যিমানে দিব সেম কানেকশনটো আমি এনেকুৱাকৈ কৰি ল'ব লাগিব এইটো আমি এইটো প্ৰমাণ কৰোঁ ফৰ্মুলা যোনটো লিখিলোঁ ফৰ্মুলাটো আমি ওলাওঁ ইয়াৰ পৰা ঠিক আছে এইটো ডায়েগ্ৰাম যদি আমি কনচিডাৰ কৰোঁ জাষ্ট ইয়াতে কি কৰিম জাষ্ট নামাকৰণ কৰি দিম এতিয়া লোৱা সাপোজ এইটো টাৰ্মিনাল লৈছোঁ এ এইটো বি এইটো সাপোজ এক্স এইটো সাপোজ ওয়াই কি ল'বা এইটো সাপোজ বি এইটো সাপোজ দেন এইটো কিউ লৈছোঁ লোৱাৰ পিছত কি কৰিছোঁ এতিয়া আমি পাথ ল'ব লাগিব এতিয়া আমি যেহেতু ক্লোজ হৈ আছে পাথ লিখি দিব লাগিব কোনটো পাথ লৈছোঁ কোনটো ৰাস্তাৰ কথা আলোচনা কৰিছোঁ সো পাথ সাপোজ আমি লৈছোঁ এ এক্স ওয়াই বি এইটো পথত কিৰ্চফ ল ইউজ কৰিম এতিয়া যাই আছোঁ আমি এইফালৰ পৰা এইফালে এৰ পৰা বি যাই আছোঁ অপজিট ডিৰেকশ্যন হ'ব ইয়াতে সো আৰু চেলত চাবা হাইৰ পৰা ল গৈছোঁ আচ্ছা এইটো ইয়াৰ নাম দি দিম নাম দিয়া নাই E1 এইটো E2 এইটো R2 এইটো R1 সো হাইৰ পৰা ল গৈছোঁ নেগেটিভ E1 আৰু আৰম্ভ কৰিছোঁ ক'ৰ পৰা ইয়াৰ পৰা তেন্তে ইয়াতে VA VB so VA minus E1 so current arrow path direction opposite plus I1 R1 equal to VB so ইয়াতে current কিমান হ'ব চোৱা VA minus VB equal to E1 তাৰপিছত এইটো ইফালে ল'লে মাইনাছ R1 I1 না আমি ল'ব লাগে এইটোতো ভি লিখিব আৰু ভি E1 minus R1 E1 so এতিয়া আমি কি কৰিম এইটো ইফালে আনিম পজিটিভ হ'ব so R1 I1 E1 minus V I1 equal to E1 minus V by R1 এইটো নামকৰণ যদি আমি কৰোঁ 1 দিওঁ সিমিলাৰলি আমি কি পাম path A sabab path A P Q B ইয়াৰ পৰা পাম কৰি চাব লাগিলে কিন্তু এইটোৱে পাম সেম মিলাই E2 minus V upon R2 এইটো নাম হ'ব কি হ'ব E2 minus V upon R2 E2 minus V upon R2 আৰু আমাৰ কি আছে যে টোটাল কারেন্ট ইকুয়াল টু I1 প্লাস I2 ইয়াতে এখন হয় জাস্ট ভ্যালু পুট করি I is equal to I1 অর্থাৎ কি E1 minus V upon R1 plus E2 minus V upon R2 E1 R1 minus V upon R1 E2 R2
E2 R2 minus P upon R2. I is equal to E1 upon R1 plus E2 upon R2 minus P common R1 plus 1 by R2. It is depend by how positive x2 that I left side lines 1 by R1 plus 1 by R2 E1 upon R1 plus E2 upon R2 minus এতে আমি ভি লিখিব বিচাৰিছোঁ E1 upon R1 E2 R2 কিন্তু থাকিলে এইটো তলত আহিব মাইনাছ আই থাকিব আৰু এইটো ইয়াৰ তলত আহিব হয়নে নাই ভিটো লিখিছোঁ এইটো ইয়াৰ তলত আহিব এই গোটেইখিনি তলত আৰু আইৰ তলত হৈছে জানো আগে কৰিছোঁ 3 আৰু আমি জানো সেল ইকুয়েশনৰ পৰা কি যে v is equal to e minus r 4 3 और 4 पर आपको 3 and 4 implies e actually equivalent minus I so are equivalent now we'll do one numerical problem. Find equivalent EMF and equivalent internal resistance. Three cell resistance তিনটা সেম লৈছো ঠিক আছে এইটো সাইড ক'ব পাৰিম ন আমি যে এইটো সেলবিলাক কি হত হৈ আছে সিরিজত নে প্যারালালত হ্যাঁ এটা কি আছে কারেন্ট ব্লেক ব্লেক আছে আর এটা প্যারালাল কানেকশন তো ডাইরেক্ট প্যারালাল কানেকশনত আমি কি কৰিব পাৰিম ফর্মুলা ইউজ কৰিব পাৰিম সলিউশন E equivalent equal to আর আগে লিখা ডাইরেক্ট সলিউশন করিছো এতে এতে কিন্তু আমি কিরচফ ল ইউজ করা নাই সবা কিন্তু এতে ডাইরেক্ট সাই ব্যাটারি সাই আমি পজিটিভ নেগেটিভ লিখেছি এতে ব্যাটারি পজিটিভ টার্মিনাল টার্গেট আছে এতে নেগেটিভ টার্মিনাল টার্গেট আছে এতে পজিটিভ টার্গেট আছে এতে সবা E1 upon R1 E2 R2 E3 R3 1 by R1 1 by R2 ফর্মুলা লিখেছি 1 by R3 আগে করা নাই ফর্মুলা লিখছো সো E1 R1 সো E1 হইছে 9 R1 হইছে 3 সো কেমন হবে আর এটা সবা এটা প্রথমতে নেগেটিভ টার্মিনাল আছে এটা কিন্তু নেগেটিভ এতে এটা ফর্মুলা প্লাস নেগেটিভ সো E1 upon R1 মানে 9 by 3
माइनस 3/3 प्लस 6/3 ইয়াতে গুটিবিলাক 1/3 1/3 1/3 তো ইয়াতে কি হৈ আছে 3 minus 1 plus 2 ইয়াতে আছে 3 into 1/3 তো কিমান হ'ব 5 minus 1 4 हाँ 4 হৈ আছে E equivalent হৈছে 4 unit of volt R equivalent হৈছে তোমাৰ গুটিবিলাক 1 by R equivalent parallel है so 1/3 plus 1/3 plus 1/3 3 बार 1/3 1 ohm therefore E equivalent है 4 volt R equivalent है उल्टा दिले 1 है वो 1 so series हल parallel हल इतना এটা মিক্স কৰি দিও হৈ যাব মিক্স নিউমেৰিকেল এটা দিও question same find equivalent EMF and equivalent internal resistance are equivalent of the given questions. Question are moving on gote khini likana hai. So cell loiso to hol তোমালোকে কবা ইয়াতে 10 লৈছো ইয়াতে 4 লৈছো ইয়াতে সেম টোটাল লৈছো কোশ্চেনটো হল এটো আচ্ছা এটা মন কৰিবা কিন্তু মই যেতিয়া ফৰ্মুলা প্ৰুভ কৰিছিলো তেতিয়া কিৰ্চফ ল ইউজ কৰিছো কাৰেন্ট ল ভোল্টেজ ল ইউজ কৰিছো কিন্তু মই যেতিয়া ফৰ্মুলা ইউজ কৰিছো তেতিয়া কিন্তু হেবিলাক ল ইউজ কৰা নাই কিৰ্চফ ল আৰু হেৰ ল মই ডাইৰেক্ট কৰি দিছো এটা সলিউশন ইয়াতো কি কৰিম আমি সিরিজ হয়েছে এটা ইয়াতে সিরিজ মানে ইয়াত কোৱা নাই কাৰণ এটা সেল ক'ব নোৱাৰো ইয়াতে চাব পাৰিম দুটা সেল আছে কিন্তু দুটা প্যারালালত হৈ আছে সো এইখিনি আগত কৰিছো সলিউশনত তোমালোকে পজ মাৰি ট্ৰাই কৰিবা লাষ্টত এনসার মিলা চাবা সো ইয়াতে সেল চাইছো ইয়াতে হৈছে পজিটিভ নেগেটিভ সেল প্ৰথম টাৰ্মিনেলটো ইয়াতে হৈছে কি হৈছে ইয়াতে পজিটিভ টাৰ্মিনেলটো সো ই ইকুইভ্যালেন্ট -10/2 এবাৰ লিখিছো আৰু ফৰ্মুলা লিখা নাই তোমালোকে জানি যাইতে 4/2 1/2 plus 1/2 কিমান হ'ব -5 plus 2/2 into 1/2 so 3 1 3 is E equivalent দুটো হতো E equivalent dash this item equivalent dash this item 3 volt so এখানে হল 3 volt equivalent তো R equivalent লৈ লো 1/R equivalent জানিছো এটা 1/R 1/2 লিখা নাই ভ্যালু পুট কৰিছো ডাইরেক্ট so 2 into 1/2 1 ohm তেতে এইখিনি কি হল এইখিনি হল ইকুইভ্যালেন্ট কৰি ইমান এটা হ'ব 1 আৰু এটা হৈছে নেগেটিভ হৈছে না তো প্ৰথম টার্মিনালটো স্মল হ'ব 3 আমাৰ -3 ওলাইছে ইয়াতে -3 ওলাইছে না -5 + 2 -3 ওলাইছে হ্যাঁ সো সেলটো আকৌ বনাইছো আমি এইটো প্ৰথম যোনখিনি আছিল সেম তাৰপিছত এটা সেল আৰু এটা ৰেজিস্ট্যান্স লিখিম হবনে প্ৰথম যেনেকুৱা সেল এনেকৈ তাৰপিছত আৰু এটা সেল ওলাইছে কিন্তু সেলৰ হেৰিটো কিমান মাইনাস সো তো সেই কাৰণে ইয়াতে প্ৰথম টাৰ্মটো নেগেটিভ পজিটিভ আৰু এটা প্লাস ইয়াতে আছিল সো কিমান আছিল 6 আৰু 1 6 1 ইয়াতে ওলাইছে আমাৰ 3 ইয়াতে নেগেটিভ দিয়া দৰকাৰ নাই এতিয়া 1 এতিয়া 1 ohm 3 volt 6 volt সো সিরিজ আছে সিরিজ এতিয়া হল সিরিজ হল যেতিয়া আমি ই ইকুইভ্যালেন্ট কি বুলি ক'ব পাৰিম ডাইরেক্ট
টার্মিনাল প্লাস আছে সো 6, টু টার্মিনাল মাইনাস আছে -3, তো হল 3 ভোল্ট। আর ইকুইভ্যালেন্ট সিরিজ আছে, কোনো কথা নাই, 1 + 1 2, সো এটা ফাইনাল রেজাল্ট। সো আমি এটা সিরিজৰ কৰিলোঁ, এটা পেৰেলাল কৰিলোঁ আৰু এটা মিক্স কৰিলোঁ। সো ইয়াতে ক্লাছ আজি শেষ। তো আমি দুটা বস্তু কৰিছোঁ কি, যেতিয়া আমি ফৰ্মুলাটো প্ৰমাণ কৰি চাব বিচাৰিছিলোঁ তেতিয়া আমি ল ইউজ কৰিছিলোঁ। যেতিয়া ফৰ্মুলাবিলাক এইবিলাক যেতিয়া ইউজ কৰিছিলোঁ চাব বিচাৰিছিলোঁ তেতিয়া আমি কিৰ্চফ ল ইউজ কৰিছিলোঁ। আৰু যেতিয়া আমি নিউমেৰিকেল কৰিছিলোঁ তেতিয়া যোনটো ফৰ্মুলা আমি পাইছিলোঁ সেইবিলাক ফৰ্মুলা ডাইৰেক্ট ইউজ কৰিছোঁ, সেইবিলাক ফৰ্মুলা আমি ডাইৰেক্ট ইউজ কৰিছোঁ। চ' আই হোপ তোমালোকে বুজি পালা। So thank you. Stay safe, stay happy.